সকলোকে চলিকতা চেনেললৈ স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ বাবে লৈ আহিছোঁ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি যি শুভাৰম্ভণি হ'বলৈ গৈ আছে অসমত, এই আঁচনিৰ অধীনত কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ লাভ উঠাব পাৰিব সবিশেষ এইটো ভিডিঅ'ত গম পাব। সেইটো কাৰণে গোটেই ভিডিঅ' সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে, লগতে প্ৰথমবাৰৰ বাবে যিসকল আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ। তেতিয়াহ'লে আহক তেনেকৈ ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে যিসকল স্নাতক পৰ্যায়ত উত্তীৰ্ণ হৈ পিনে এতিয়া অধিক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হওক বা চৰকাৰী চাকৰিৰ প্ৰস্তুতিৰ বাবে আগবাঢ়িছে, তেখেতসকলক চৰকাৰে এক সাহায্য প্ৰদান কৰাৰ কথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিলে। তাৰ অধীনত এতিয়া আপোনালোকে দেখিব পাৰিছে যে শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীলৈ অসম চৰকাৰ উদগনি বুলি ক'ব লাগিব, যিটো এবছৰলৈ মাহিলী 2500 টকাৰ সাহায্য বুলি কোৱা হৈছে। অৰ্থাৎ প্ৰতি মাহে আপোনালোকে যিসকলে এই আঁচনিৰ জৰিয়তে পইচা পাব, তেখেতসকলে মাহে মাহে 2500 টকাকৈ লাভ কৰিব। যি ধৰণে অৰুণোদয় আঁচনিৰ ধন আপোনালোকে মাহে মাহে 1250 টকাকৈ লাভ কৰে, ঠিক তেনেকৈ যিসকলে আপোনালোকৰ স্নাতক উত্তীৰ্ণ হৈছে তেখেতসকলে মাহে মাহে এতিয়াৰ পৰা 2500 টকাকৈ লাভ কৰিব বুলি ঘোষণা কৰিছিলে। আৰু ইয়াৰ শুভাৰম্ভ অনুষ্ঠান আৰম্ভ হ'ব অহাকালি 3 নৱেম্বৰ 2025 আবেলি 4টা বজাত ভূমি মহলা লোকসেৱা ভৱন দিছপুৰৰ পৰা। অৰ্থাৎ অহাকালিৰ পৰা ইয়াৰ শুভাৰম্ভণি হ'ব। ইয়াত আবেদনৰ তাৰিখ দিব হয়তো, বা ইয়াত কি নথিপত্ৰ লাগিব যেতিয়া আবেলি আমি অহাকালি গম পাই যাম। আৰু গম পোৱাৰ পিছতে আপোনালোকক মই ভিডিঅ'ৰ যোগেদি কেনেকৈ আবেদন কৰিব লাগে সেয়াও ধুনীয়াকৈ মই ডিটেইলছত বুজাই দিম। তাৰপিছত আপোনালোকৰ উদ্দেশ্য কৈছোঁ যে চাকৰিৰ সন্ধানত শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ সকলোৱে সাহায্য প্ৰদান কৰা হ'ব। এইখন আঁচনিৰ আচল উদ্দেশ্য সেয়াই হয় যে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক পৰ্যায়ত উত্তীৰ্ণ হৈছে, উত্তীৰ্ণ হোৱাৰ পিছত যাতে ঘৰত থকা অৱস্থাত তেখেতসকলৰ সহায় হ'ব পাৰে। 2500 টকাৰ কিতাপ কিনিবলৈ হওক বা যিকোনো চৰকাৰী চাকৰিত আবেদন কৰিবলৈ আবেদনৰ মাচুল দিবলৈ তেখেতসকলৰ যাতে কোনো অসুবিধা নহয়, সেইবাবে এই চাকৰি সন্ধানৰ শেহতীয়াকৈ স্নাতক উত্তীৰ্ণসকললৈ সাহায্য প্ৰদান কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। লগতে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰা, সেয়া আপোনালোকে ইতিমধ্যে মই কৈছোঁৱেই। আৰু স্বনিৰ্জনৰ পথ সুগম কৰা, অৰ্থাৎ যিবোৰ তেখেতসকলৰ কিতাপ এখন কিনিবলৈ খৰচ হয় বা তেনেকুৱা যিবোৰ আপোনালোকৰ সহায় হ'বলৈ তেখেতসকলে চৰকাৰৰ ফালৰ পৰা আগবঢ়াইছে এই ধনৰাশি। লগতে ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে কিমান অৰ্হতা লাগিব মই কৈ দিছোঁ, কোৱালিফিকেশ্যন কিমান লাগিব। অসমৰ ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠানত অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক যুৱতীহে ইয়াত আবেদন কৰিব পাৰিব। অৰ্থাৎ ইয়াত আপোনালোকে যদিহে 2024ত উত্তীৰ্ণ হৈছিলে বা 2023ত উত্তীৰ্ণ হৈছে, তেতিয়া ইয়াত আপোনালোকে আবেদন কৰিব নোৱাৰিব বুলি ইয়াত কোৱা হৈছে। যিহেতু 25 বৰ্ষতো উল্লেখ কৰা হৈছে 2025ত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে স্নাতক পৰ্যায়ত যিকোনো ষ্ট্ৰীমৰ কলা বাণিজ্য বিজ্ঞান যিকোনো শাখাত যদি আপোনালোকে উত্তীৰ্ণ হৈছে, তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু ইয়াত আৰু এটা কথা কোৱা আছে, মুক্ত বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাহিৰে যদি আপোনালোকে ডিষ্টেঞ্চত আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰিব। লগতে ব্যক্তিগত প্ৰতিষ্ঠানত যদি আপোনালোকে পঢ়িছিলে তাৰপিছত গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেনেহ'লেও আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰিব। কেৱল আপোনালোকে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ শিক্ষানুষ্ঠানত আপোনালোকে নামভৰ্তি কৰা হ'ব লাগিব বা পাছ কৰা হ'ব লাগিব। ইয়াত অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব বুলি কোৱা হৈছে। লগতে অহাকালি আমি গম পাম কি সঠিককৈ নথিপত্ৰ লাগিব। হয়তো গ্ৰেজুৱেশ্যনৰ যি আপোনালোকৰ স্নাতক পৰ্যায়ত উত্তীৰ্ণৰ চাৰ্টিফিকেটসমূহৰ প্ৰয়োজন হ'ব, লগতে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হ'ব আৰু বেংকৰ একাউণ্টৰ পাছবুকখন প্ৰয়োজন হ'ব। সেইবাবে এইকেইটা ডকুমেণ্টছে হয়তো লাগিব পাৰে। কিন্তু যেতিয়া আপোনালোকৰ অহাকালি গম পাম, মই ভিডিঅ'ৰ যোগেদি আপোনালোকক অৱগত কৰি দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'ব। আপোনালোকে অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটলৈ গ'লেও আপোনালোকে এই আঁচনিখনৰ পেজটোত আপোনালোকে দেখিব পাব, যদি এই আঁচনিখন আপোনালোকে নিজে চাব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে, যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু কিবা সুধিবলগীয়া থাকিলে আপোনালোকে সুধিব পাৰিব কমেণ্টছত। আজিলৈ আহিছোঁ, ধন্যবাদ। ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰি যাব।